প্ৰতি মৰমৰ জুবিন দা। বিষয় অভিমান পত্ৰ। তাৰিখ জুবিন যোগ। দাদা, তুমি টোপনি যোৱা আজি 30 দিন হ'ল। এই 30 দিনত বহুত কিবা কিবি ঘটিল তোমাৰ সাম্ৰাজ্যত। এটা এটাকৈ কৈ যাওঁ, খং নকৰি শেষলৈকে পঢ়িবা দেই। তুমি কিয় শুই দিলা আমাক খং কৰি? আমি গমকে নাপালো জানা। তোমাৰ লগত যে গৈছিল কানু, সিদ্ধাৰ্থ, সিহঁতে কেৱল তুমি পানীৰ সৈতে খেলি থকাৰ ভিডিঅ'হে দেখালে। খেলি থাকোঁতে ভাগৰি পৰাৰ পিছৰ অংশ আমি দেখাই নাপালো দাদা। ছিংগাপুৰত তোমাৰ দেহাটো ফটোৰে চাই চিতি তুমি পানীত ডুবিলা বুলি ক'লে। দাদা, যোৰহাটত থাকোঁতে যিজন ল'ৰাই পানীৰ তলত উশাহ বন্ধ কৰি ধ্যানত মগ্ন আছিল, সেই মানুহজন ডুবিলা বুলি ক'লে আমি কেনেকৈ মানি লওঁ পাৰোঁ? তুমিয়ে কোৱাচোন। দাদা, আকাশী ৰথেৰে তুমি অসম পোৱাৰ লগে লগে চাৰিওফালে স্থবিৰ হৈ গৈছিল সময়। সকলোৱে তোমাৰ আবদালত লাগি গৈছিল। কোনোবাই যদি তোমাৰ বাবে পুষ্পসজ্জিত বাহন সাজু কৰিছিল, কোনোবাই আকৌ তুমি দুদিন জিৰণি ল'বলগীয়া ঠাইখিনি সাজু কৰিছিল। তোমাক আনিবলৈ গৰিমা বৌ বৰ ধুনীয়াকৈ গৈছিল জানা, কাৰণ তেওঁৰ বাবে যে পৃথিৱীখন আহি আছিল। তোমাৰ সেন্দুৰেৰে বৌ শিৰ শোভিত হৈ থকা দেখি বৌক বহুতে বেয়াকে কৈছিল দাদা। তুমি শুনা হ'লে ভালকৈ এসেকা দিব পাৰিলাহেঁতেন, কিন্তু তুমি ভাগৰুৱা হৈ শুই থকাৰ বাবে কোনেও নক'লে তোমাক। দাদা, মানুহবোৰে তোমাক কিমান ভাল পাই শুনিলে তুমি পাগল হৈ যাবা। 5-6 ঘণ্টা শাৰী পাতি ভোকে পিয়াহে তোমাক এবাৰ চাইছে জানা। সকলোৱে কৈছে চেঁচা চেঁচা আঙুলিৰ। তুমি শুই থাকোঁতে আমাৰ বহুত জানিব মন গৈছিল তুমি কিয় ভাগৰুৱা হ'লা ইমান। সকলোৰে সন্দেহ তোমাক ইহঁতে কিবা তুমি ভাল নোপোৱা বস্তু খাবলৈ দিলে। সেইবাবেই তোমাক আকৌ ভিতৰৰ পৰা চালে ডাক্তৰবোৰে। কি গম পালে বুলি নুসুধিবা, উত্তৰ আমিও যে নাজানো। 3 নং দিনা তুমি আকৌ যাবলৈ ওলালা। এইবাৰ খবৰ আহিছে তুমি হেনো এইবাৰ আটাইতকৈ বেছি দিন থকা সোণাপুৰত নিজৰ দেহাটো এঙাৰ কৰি থৈ যাবা। শ্ৰদ্ধাৰ সমুজ্জ্বল হুদা পাটগিৰি ডাঙৰীয়াই তোমাৰ এটা ফটো তুলিছিল হেনো তাত। আজিহে গম পালো। সেইবাবেই চাগে সোণাপুৰ বাছি ল'লা ন? এয়া চাগে আমাক নজনোৱাকৈ যোৱাটো তোমাৰ পূৰ্ব পৰিকল্পনা ন? 11 মান বজাত তোমাক আনিছে সোণাপুৰলৈ। ফটোবোৰ পঠাই দিম চাবা হা। এই যে জয় জুবিন পাৰ্টিৰ ল'ৰাকেইটা, তোমাৰ ফাংচনত যে বোকাই পানীয়ে ফূৰ্তি কৰে, সেইকেইজন আজিও তোমাৰ পিছফালে থকা গছকেইডালত উঠিছে চোৱা। দাদা, তোমাক আজি তোমাৰ প্ৰিয় সাজযোৰত আনিছে। এয়া চোৱা, তোমাৰ দেহৰ ওচৰত জুইৰ লেলিহান ধুমুহা। পাহৰিছিলোৱেই, ধুমুহাৰ সতেতো তোমাৰ বহু যুগৰে নাচোন। সেয়ে আমি চকুলোৰ গালত মালা গাঁঠি গায়ে দিলো বাপেকে। মায়াবিনী তোমাৰ। গৰিমা বৌক চাব পৰা নাই দাদা। চোৱাচোন, তুমি বাঘিনী হ'বলৈ কৈছিলা আৰু কেনেকৈ মেকুৰীজনী হৈ কান্দি আছে। দাদা, জীয়াই থাকোঁতে তোমাৰ খবৰ নোলোৱা আম্বানী আহিছে তোমাৰ ঘৰলৈ। এইকেইদিন তুমি কোৱাৰ দৰে সকলো একেলগ হৈ আছে দাদা। ভাল লাগিছেনে তোমাৰ? ৰ'বাচোন, তুমিতো বহুত দূৰলৈ গৈছা। কাম এটা কৰিবা, টেলিস্কোপ এটা কিনি ল'বা, তেতিয়া নিজেই চাই থাকিব পাৰিবা। মই আৰু চিঠি লিখি থকাত নাই দেই। দাদা, তুমি কোৱা পাপৰবোৰে বহুত চেষ্টা কৰিছে আমাক আকৌ ভাগ কৰিবলৈ। এইকেইদিন বাতৰি কাকতৰ পৃষ্ঠাবোৰত কেৱল তুমি। ৰক্তিমে তোমাৰ ফটোৰে সৈতে এখন ধুনীয়া পোষ্টাৰ বনাইছে। এটা বুকু কঁপাই যোৱা কবিতা লিখিছে। আৰিফুলে এটা ধুনীয়া কবিতা লিখি থৈছে। কৈছে নাইট চুপাৰবোৰক সোণাপুৰ পালে মায়াবিনী বজাই যাবলৈ। ডায়মণ্ড বৰ্ডলৈ তোমাৰ আদৰ্শৰে এটা চিট ফ্ৰী কৰি দিছে। প্ৰায় সকলোৱে তোমাৰ ছবি আঁকিছে। নীলোৎপল শইকীয়াই তুমি যোৱাৰ পিছত কি কি হ'ল সেয়া বৰ ধুনীয়াকৈ লিখিছে। মুঠতে এতিয়া চাৰিওফালে তুমি। মায়াবিনী আমাৰ জাতীয় সংগীত স্বৰূপ হৈ পৰিছে দাদা। দাদা, তোমাক ভাগৰুৱা কৰা কানু, সিদ্ধাৰ্থ আৰু সেই ছিংগাপুৰীয়া অসমীয়া কেইজনে কি কৰিলে জানিবলৈ আমি বহুত আশাৰে ৰৈ আছো। কিন্তু দাদা, সিহঁতে হাঁহি আছে, ফেচবুক পোষ্ট দি আছিল।
কিন্তু পুলিচে ধৰি আনিব পৰা নাছিল। এতিয়া ৰাইজৰ পৰা আঁতৰত তেওঁলোকক বেলেগ জেইলত ৰখা হৈছে দাদা। নিউজত দেখিছোঁ দাদা, জেইলত বোলে সিহঁতক ক'ল্ড ড্ৰিংক, মালিচ এইবোৰ লাগে। দাদা, গৰিমা বৌৱে ৰাতি উজাগৰে আছে জানা। তোমাৰ সোণাপুৰৰ ঠিকনা এতিয়া পুণ্যভূমিলৈ পৰিৱৰ্তিত হৈছে জানা। সময় পালে চাবাচোন। চোৱা না, এটা কপৌ আৰু এটা কুকুৰ অনবৰতে তাতেই আছে। এই পাপৰবোৰে কি বকি আছে, ইজনে সিজনক খুচি আছে। জানাই দেখোন চব বটলা মাল। এতিয়া আকৌ তুমি হ'ব ওলাইছে। চিন্তা নকৰিবা, তুমি হ'ব, কাকোৱেই নিদো। তুমিয়ে একমাত্ৰ। আচ্ছা দাদা, তোমাৰ ভাগৰ লগাৰ কাৰণটো তুমি যদি জানিছিলা তেন্তে উত্তৰ দিবা এই চিঠিৰ। এতিয়া তোমাৰ দুৰ্বল লগৰীয়া কিছুমানক সোধা পোছা কৰি আছে SITয়ে। চাওঁ বাৰু কি হয়। শক্তিশালীবোৰৰ খবৰটো তোমাক জনাম। আৰু তুমি যে ভাল পোৱা মাইকটো, সিহঁতে দামটো মিছাকৈ কৈছিল জানা। আৰু তোমাৰ আদৰ্শত চান ভাগৱতীয়ে লগুনো ছিঙি পেলালে জানা। এতিয়া বহুতৰ মুখাৰ আঁৰৰ মুখবোৰ খোল খাইছে দাদা। মালিকে বেয়া পাব বুলি আপোনাৰ হকে মাতিবও নোৱাৰে, আনফালে নামাতিলেও বেয়া দেখায়। তুমি চাগে আমনিয়ে পাইছা। আজিলৈ ইমানেই দাদা। ভালকৈ থাকিবা, নিজৰ যত্ন ল'বা। আমিও লাগোগৈ আকৌ #জাষ্টিচ ফৰ জুবিন গাৰ্গৰ বাবে। তুমি আমাক চাই থাকিবা দেই। শেষত দলে বলে যাম, ৰৈ ৰৈ বিনালে চাম।